নগৰ ধনীয়া ভেটিত বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন 15 বছৰীয়া যুৱতীক। নগৰ বটদ্ৰৱাৰ ধনীয়া ভেটিত এগৰাকী নৱমমান শ্ৰেণীত পঢ়ি থকা 15 বছৰীয়া যুৱতীক বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্বন্ধৰে যৌন কাৰ্যত লিপ্ত কৰাৰ ঘটনাই অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ধনীয়া ভেটিৰ নিবাসী আব্দুল কৰিমৰ পুত্ৰ দুলাল আলীয়ে একে গাঁৱৰে এটি দুখীয়া পৰিয়ালৰ এগৰাকী 15 বছৰীয়া নৱমমান শ্ৰেণীত পঢ়ি থকা যুৱতীক বিয়াৰ মিছা প্ৰলোভন দি শাৰীৰিক সম্বন্ধৰে যৌন কাৰ্যত লিপ্ত কৰায়। কিছুদিন যোৱাৰ পাছত নাবালিকাগৰাকীয়ে পৰিয়ালৰ লোকক কথাবোৰ অৱগত কৰাত ঘটনাটোৰ বিষয়টো পোহৰলৈ আহে। লগে লগে যুৱতীগৰাকীৰ পৰিয়ালে যুৱকজনৰ পিতৃৰ লগত যোগাযোগ কৰি নাবালিকাগৰাকীক বিয়া পতাৰ প্ৰস্তাৱ দিয়াত তেওঁলোকে ল'ৰাটোক পলুৱাই দি কেৰালালৈ পঠিয়াই দিয়ে। পিছত উপায় নাপাই যুৱতীগৰাকীৰ মাতৃগৰাকীয়ে বটদ্ৰৱা থানাত ঘটনাৰ বিষয়ে এক লিখিত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এটি কেছ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। আপোনাৰ বেলেগ ল'ৰা এটা আহি পেলাই মোক ছোৱালীজনী ধৰি বেয়া কাম কৰিব চাইছে। পিছত ছোৱালীজনী চিঞৰি কান্দি আছে। কান্দিলে পিছত ল'ৰাটো মুখত ধৰিছে। পিছত মই এইটো ঘটনা হোৱাৰ পিছত মই ৰাইজক জনাইছো যে আপোনালোকে হেৰি কৰি দিয়ক, সমাধান কৰি দিয়ক। ৰাইজক গৈছে, সিহঁতে সমাধান কৰা নাই। তেতিয়া মই থানালৈ আহিছো। থানালৈ আমাৰ ছাৰে কিবা সমাধান কৰি দিব। এজাহাৰ কালি দিলো। 14 বছৰ বয়স। ল'ৰাটো 25। ল'ৰা থানাত অহা নাই। এই ল'ৰাৰ বাপেকৰ নাম নৰা নামত কৰিছো। ল'ৰাৰ বাপেকৰ নাম আব্দুল কৰিম, ল'ৰাটোৰ নাম দুলাল। ল'ৰাৰ নাম কি? দুলাল। এতিয়া আপুনি কি বিচাৰে? ন্যায় বিচাৰে আপুনি? ন্যায় বিচাৰে নেকি? ন্যায় বিচাৰে। সিহঁতে যে নিনিয়ে তেতিয়া বেলেগ কাম কৰি বেলেগ ৰাস্তা ল'ব লাগিব। সিহঁতে কৈছে নিনিও বুলি কৈছে। সিহঁতে কৈছে আমি নিনিও, সেই বুলিহে মই ইয়াত থানাত আহিছো। সিহঁতে আগতে ক'লেহেঁতেন যে মই নিম থানাত, ছোৱালীজনী বিয়া পাতি নিম, তেতিয়াতো মই থানাত নাহিলোহেঁতেন। সিহঁতে কৈছে নিনিও। কাইলৈ কেছ কৰাৰ পিছত সিহঁতে কৈ আছে নিম বুলি কৈ আছে। ছোৱালী বয়স কিমান? 15 বছৰ। 14 বছৰ হ'ল। বিয়া কেনেকে হ'ব? সেইটো 14 বছৰ ছোৱালী, ল'ৰাটো হৈছে 25 বছৰ। 14 বছৰ ল'ৰাটো কেনেকে বিয়া হ'ব? ল'ৰা থানাত আহিছে? নাই, নাহা। ল'ৰা ক'ত গ'ল? ল'ৰাটো তাৰ লুকাই পেলালে। ল'ৰাটোক সিহঁতে লুকাই পেলালে। লুকাই দিছে? নগৰৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।